প্ৰায় 50,000 হিতাধিকাৰীক আমাৰ চৰকাৰে ৰেচন কাৰ্ড বিতৰণ কৰিলে। এই জনসভাত আপোনালোকে দেখিলে, ৰাচন বিতৰণী সভাত আপোনালোকে দেখিলে যে কাৰো লগত ভেদাভেদ নকৰাকৈ, ধৰ্মৰ নামত ভেদাভেদ নকৰাকৈ AGP আৰু BJP মিত্ৰজোঁট চৰকাৰে ৰেচন কাৰ্ড বিতৰণত কামটো আগবঢ়াইছে। আমাৰ বাবে আমাক ভোট দিয়া আৰু নিদিয়াটো গুৰুত্বপূৰ্ণ নহয়। দুখীয়াৰ ঘৰত চাউল যাব লাগে। মোদী ডাঙৰীয়াৰো চিন্তা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো চিন্তা যে দুখীয়াক বঞ্চিত কৰিব নালাগে। ভোট দিয়া নিদিয়াটো পিছৰ কথা। আৰু আপুনি আৰু ক'লে যে ৰেচন কাৰ্ডৰ নামত কোনো 1 টকা নিদিয়ে, ৱাৰ্নিং দিছে এটা। এইটো দুৰ্নীতি মানে আমি বিচৰাই নাই না। ৰেচন কাৰ্ড বিতৰণৰ সময়ত চাৰ্কিল অফিচাৰ চবে পঞ্চায়তে পঞ্চায়তে ঘূৰি থাকিব আৰু কোনোবাই যদি পইচা লোৱা অভিযোগ উঠে তাৰ এগেইনষ্টত FIR ল'ব। এটা অপ্ৰাসংগিক প্ৰশ্ন, ৰাহুল গান্ধী আজি গ'ল অসমৰ পৰা, কি ক'ব? ন্যায় যাত্ৰা গোটেই অসম সঞ্জীৱ কৰিব। এতিয়া অন্যায়টো ৰাহুল গান্ধীৰ দলে, কংগ্ৰেছ দলে অসমৰ ৰাইজৰ লগত কৰিলে। এই 50,000 হিতাধিকাৰীক ৰেচন কাৰ্ড দি ন্যায় আমিহে কৰিলোঁ। কংগ্ৰেছ দলেতো 60 বছৰ শাসন কৰাৰ পিছতো তেখেতসকলৰ লগত ন্যায় কৰিব নোৱাৰিলে। ন্যায় কৰাৰ দায়িত্বটো ভাৰতীয় জনতা পাৰ্টীৰ আছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আজিও ন্যায় কৰিছে, ভৱিষ্যতৰ দিনতো দুখীয়া ৰাইজক ন্যায় কৰি দি যাব, এই সংকল্প আমাৰ আছে। কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ কংগ্ৰেছৰ এইটো অন্যায়, 60 বছৰ অন্যায় কৰাৰ পিছত ন্যায় যাত্ৰা কৰাৰ কিবা যুক্তি আছে বুলি আপোনালোকেও ভাবে যদি মোক কওক। আপোনালোকে নিজে এটা প্ৰশ্নৰ উত্তৰ দিয়ক যে 60 বছৰ শাসন কৰাৰ পিছত আজি লেট্ৰিন দিবলৈ মোদীজী প্ৰধানমন্ত্ৰী হ'ল, দুখীয়াক ঘৰ দিব লগা মানে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দিব লগা হ'ল, ঘৰে ঘৰে গেছ চিলিণ্ডাৰ মোদী ডাঙৰীয়াই দিব লগা হ'ল, ঘৰত বিজুলী বাতি মোদী ডাঙৰীয়াই দিব লগা হ'ল, আজি ৰেচন কাৰ্ড মোদী ডাঙৰীয়াই দিব লগা হ'ল, বিনামূলীয়া শিক্ষা ব্যৱস্থা মোদী ডাঙৰীয়াই দিব লগা হ'ল, আৰু কংগ্ৰেছে ন্যায়ৰ কথা কৈ আছে। অন্যায় কৰাৰ কাৰণে কংগ্ৰেছে অসমবাসীৰ ওচৰত আঁঠু কাঢ়ি মাফ খুজিব।